মানে মোক এনেকুৱা ট্ৰল কৰিছে সংখ্যালঘু মুছলমান দুখীয়া মানুহবিলাকক মই সাবতি ধৰাৰ কাৰণে মোক ইমান ট্ৰল কৰিছে মই জানো যে এই ট্ৰল মাষ্টাৰবিলাক হ'ল সব বিজেপি কিন্তু একেলগতে এবাৰ দেখা গ'ল যে ট্ৰল মাষ্টাৰবিলাকৰ লগত বিজেপি মাষ্টাৰবিলাকৰ লগত কংগ্ৰেছৰ মাষ্টাৰ কিছুমানো যোগ দিছে এবাৰ কংগ্ৰেছ বিজেপিয়ে একেলগতে মোক মাৰ দিছে মানে সংখ্যালঘু ৰাইজৰ বিপদৰ সময়ত মাত মতাৰ কাৰণে মোক ভিলেন সজাবৰ কাৰণে কি যে এতিয়াতো মই আপোনালোকৰ ইয়াতে দেখিলোঁ এতিয়া অলপ আগতে মই সংখ্যালঘু মহিলা এগৰাকীক সাবতি ধৰিছিলোঁ বুঢ়ী মানুহ এগৰাকীক বয়োজ্যেষ্ঠ মানুহ এগৰাকীক চিনেমা এক্ট্ৰেছ এজনীকে মোৰ লগত লগ লগাই দিছে কি কৰিব আপুনি কওকচোন এনেকুৱা অসভ্য মানুহ এটা কি কৰিব আপুনি কওক মোক ভিলেন বনাবৰ কাৰণে মানে কি কৰিছে ৱাইফে এইবিলাক ফটো দেখিলে কি বা কয় এতিয়া সঁচাকৈ এইবিলাক কৰি ফুৰিছে নেকি বুলি ভাবে নেকি বুজানে নাই আপুনি ফটো বেলেগ লগাইছে বেলেগ মাথা নষ্ট কৰি দিছে সিহঁতি কংগ্ৰেছ AIDF বিজেপি 1 নম্বৰটো বিজেপি 2 নম্বৰ কংগ্ৰেছ আৰু AIDF পাৰিলে মোক মানে আচলতে তেওঁলোকে পাৰিলে মানে অসমৰ পৰা এলিমিনেট কৰি দিলে ভাল পায় এইটো নেজানো মোক ভোট নালাগে মই কৈ আছো ন মই MLA নেখেলো বুলি কৈ দিছো মই পাগলা টাইপ মানুহ আপোনালোকে জানে MLA নেখেলো বুলি কৈ দিয়া মানুহটোক এইবিলাক কি ভোটৰ কথা কৈ থাকে না সংখ্যালঘুৰ ভোট লাগে না সংখ্যাগুৰুৰ ভোট লাগে মোক তো কিবা কৰ্মত ঘটনাক্ৰমে ইনচিডেণ্টলি মই কিবা কাৰণত MLA হ'লোঁ যদি মানুহ হ'বলৈ যাওঁতে যদি MLA খবৰ হোৱাটোত বাধা আহে তেতিয়াহ'লে মানুহ হৈ থাকিম MLA নালাগে আৰু